আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰখনে যি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দি উপকৃত কৰিছে। কংগ্ৰেছ দলৰ যেতিয়া চৰকাৰ আছিলে তেওঁলোকে পৰিয়ালকেন্দ্ৰিকভাৱে তেওঁলোকে সকলো কাম কৰিবলৈ লৈছিল, কিন্তু আমাৰ এইখন চৰকাৰে সমূহীয়াভাৱে আমাৰ ল'ৰা ছোৱালী বা শিক্ষাৰ্থীসকলক এইখন চৰকাৰে অনুদান দি যেনেধৰণে আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈছে, আমি এইখন চৰকাৰক আমি আচলতে আমাৰ দলৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আৰু বৰ্তমান BPF দলে যি মিত্ৰজোঁটৰ আমাৰ এই 2026 নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে, তাত আমাৰ সকলোৰে সৰ্বসন্মতিক্ৰমে আমি এখন সুন্দৰ প্ৰথম চৰকাৰ গঠন কৰিবলৈ আমাৰ অসমৰ ৰাইজে আগবাঢ়িছে। গতিকে আমি অসমৰ ৰাইজলৈ আমাৰ অনুৰোধ যেন আমি এইখন চৰকাৰক আমি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেওঁ ইতিমধ্যে আমাৰ সামাজিক মাধ্যমত বা সামাজিকভাৱে যিবিলাক কাম কাজ কৰি গৈ আছে তেখেত ধন্যবাদৰ পাত্ৰ। যি সত্ৰ নামঘৰৰ বেদখলকাৰীৰ পৰা মুক্ত কৰিলে ভূমি বেদখল মুক্ত কৰাৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয় আমাৰ বেদখল মুক্ত হ'ব লাগে, অসমীয়া খিলঞ্জীয়া জনসাধাৰণ আমাৰ শান্তিপ্ৰিয়ভাৱে আমি থাকিব পাৰিব লাগে অসমত, আমাৰ এইটোৱে কাম্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।